সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, নিমাইল ঘৰ বিশুদ্ধ ঘৰ, বন্ধন বেংক আৰু টু য়াম কৰাৰে होठों से लगा ले। কত যে ধুমুহা, কত যে বেদনা, কত যে জীৱনৰ ব্যথা। সপোনৰ পৃথিৱীত আশাবোৰ সাৰে ৰয়, কেতিয়া পুৱাব নিশা। জীৱনে আগুৱাই অতীতে ৰিঙিয়াই ধুনীয়া সপোনবোৰ ক'ৰবাত হেৰাই যায়, আকৌ জি উঠা ফুল হৈ ফুলা জীৱনক আকৌ গঢ়া। মায়াবিনী তুমি মহিয়সী, মায়াবিনী তুমি যুগ জয়ী, মায়াবিনী 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 মায়াবিনী। আমি জীৱনত লোৱা প্ৰতিটো সিদ্ধান্তৰে এটা নিৰ্দিষ্ট সময় থাকে মায়া, আৰু মই ভাবোঁ যে মই লোৱা সিদ্ধান্তটোৰ বাবে এয়াই নিৰ্দিষ্ট সময়। আপুনি কি ক'ব খুজিছে? মই একো বুজি পোৱা নাই ছাৰ। মই এনেকুৱা কথা আগতে কাৰো আগতে কৈ পোৱা নাই। হয়তো কেনেকৈ ক'ব লাগে মই ভালদৰে নাজানো, কিন্তু যিখিনি সময়ত মই নিজকে আটাইতকৈ অকলশৰে অনুভৱ কৰিছোঁ, সেইখিনি সময়ত মই তোমাৰ পৰাই সঁহাৰি পাইছোঁ মায়া। তুমি অহাৰ পৰা মোৰ জীৱনটো ক'ব নোৱাৰাকৈ সলনি হ'বলৈ ধৰিছে। মোৰ দুটামান কথা আছিল। তুষাৰ কাইলৈৰ পৰা ৱেৰ হাউচলৈ যাব নালাগে। সি অফিচত মোৰ একাউণ্ট চম্ভালিব। কিন্তু তাক চাকৰিৰ পৰা উলিয়াই দিয়া হৈছে। কিয়? কিয় মানে? নহ'লে তাক কি প্ৰমোচন দিব লাগিছিল? সি যিটো ঘৃণনীয় অপৰাধ কৰিছে তাক আচলতে জেলত থ'ব লাগিছিল, কিন্তু বাবাৰ মুখলৈ চাইহে মই তাক একো কৰা নাই। আপুনি তুষাৰৰ কথা তেনেকৈ ক'বলৈ ক'ত সাৰ পালে? সি মায়ে কোৱা কাৰণেহে কৰিবলৈ গৈছিল কামটো। গতিকে মিছা মিছি তাক ব্লেম কৰিবলৈ চেষ্টা নকৰিব। চুপ চুপ, মই তোমাৰ মাৰ লগত কথা পাতিছো। গতিকে অযথা যদি অপমান পোৱাৰ ইচ্ছা নাই, তেনেহ'লে মনে মনে থাকা। আৰু আপুনিও এটা কথা মনত ৰাখিব, বাবাই এবাৰ যাক কোম্পানীৰ পৰা উলিয়াই দিয়ে, তাক পুনৰ কোম্পানীত ৰখাৰ দুঃসাহস মোৰ নাই। আশা কৰোঁ সেই দুঃসাহস আপুনিও নকৰে। এক মিনিট, বাবাৰ সিদ্ধান্তত মাত মতাৰ আপোনাৰ কোনো অধিকাৰ নাই, কাৰণ আপুনি তাৰ এজন এমপ্লয়ীহে, মালিক নহয়। কিন্তু মই এমপ্লয়ী নহয়, অংশীদাৰ। গতিকে মোৰো কিছুমান সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। চ' আপুনি এনেকৈ ভাবি লওক যে আপোনাৰ মালিকে আপোনাক এটা অৰ্ডাৰ দিছে আৰু আপুনি সেই অৰ্ডাৰ মানি ল'বলৈ বাধ্য। তুষাৰক কাইলৈৰ পৰা অফিচত এপইণ্ট কৰক। মোৰ গোটেইখিনি একাউণ্টছ এতিয়াৰ পৰা সি চম্ভালিব। ঠিক আছে, আপুনি যেতিয়া নিজকে মালিক বুলি ভাবিছে, মোৰ তাত ক'বলগীয়া একো নাই। কিন্তু এটা কথা মনত ৰাখিব, মই বাবাৰ এমপ্লয়ী হয়, কিন্তু নিজৰ মোমায়েক। গতিকে প্ৰাৰ্থনা কৰিব মোৰ পৰা যাতে আপুনি বাচি থাকে,
নহ'লে মোৰ দৰে মোমায়েক এজনৰ পৰা কুৰুক্ষেত্ৰ ৰণৰ সূচনা কৰিবলৈ শকুনিতকৈও বহুত কম সময় লাগিব। মায়া, অৰ্ণৱ ছাৰক কেনেকুৱা লাগে তোৰ? পেহাৰে সুধিছিল তেওঁৰ কথা। আচলতে পেহাৰে তেওঁৰ লগত তোৰ বিয়াৰ কথা ভাবিছে, যদিহে তোৰ কোনো আপত্তি নাই। মই তোমাক আগতেও কৈছো পেহী, তোমালোকে মোৰ বিয়াৰ কথা ভাবিব নালাগে। সৰুৰে পৰা মই যিখিনি সমস্যাৰ লগত যুঁজিছো সেইখিনি মোক বহুত শিকালে। গতিকে যেতিয়ালৈকে মই সম্পূৰ্ণভাৱে নিজক সাজু কৰিব নোৱাৰো তেতিয়ালৈকে মই এইবোৰৰ কথা ভাবিবও নোৱাৰো পেহী। তই তোৰ কাৰণে নহ'লেও অন্ততঃ ভাইটিৰ কাৰণেতো ভাবিব লাগিব। মায়াবিনী তুমি মহিয়সী মই তাক অকলশৰীয়া কৰিব নোৱাৰো পেহী। কোনে ক'লে তোক সি অকলশৰীয়া হ'ব বুলি? তাক আমি চাম নহয়। পেহাৰে কৈছে সি আমাৰ লগতে থাকিব। নালাগে দিয়া পেহী, তুমিতো জানাই তাৰ কথা। সি মোৰ অবিহনে জীয়াই থাকিব নোৱাৰিব। হয়তো তাই সম্পূৰ্ণকৈ নুশুনিলে কথাবোৰ। কিন্তু তাই সম্পূৰ্ণকৈ কথাবোৰ নুশুনিলে কিয়? হঠাতে মাতবোৰ নিদিয়াকৈ গুচি গ'ল তাই। হয়তো তাই জানিছিল তোমাৰ মনৰ কথাবোৰ। মই তোমাক আগতেই কৈছিলোঁ অৰুণৱ, তুমি সময়তকৈ আগতে কৈ দিলা। মই ভাবিছিলোঁ তাইৰ আৰু মোৰ মাজত এটা ফ্ৰেণ্ডশ্বিপ হৈছিল অলৰেডি। সেইটো কথা তুমিহে ভাবিছা, তাইতো নাভাবিবও পাৰে। আৰু এটা ৰিলেশ্যনশ্বিপ গঢ় দিবলৈ ইজনে আনজনক বহুখিনি জানিবলগীয়া থাকে। মোৰ মতে তুমি আৰু অলপ সময় ল'ব লাগিছিল। তাই যদি কামলৈ নোহোৱা হৈ যায়? ইমান দুৰ্বল মনৰ ছোৱালী নহয় মায়া। যদি তোমাৰ কথাবোৰৰ বাবে তাইৰ কিবা অসুবিধা হয় তাই তোমাক নিজে আহি ক'বহি। কিন্তু তাৰ বাবে তাই এই কাম এৰি নাযায়। বিশ্বাস ৰাখা মোৰ ওপৰত। কথাখিনি মই ৱেৰ হাউচৰ ষ্টাফ এজনৰ পৰা গম পালোঁ। আৰু জুই লাগোতে কোম্পানীৰ যিমানখিনি লষ্ট হ'ল তাৰ এটা এমাউণ্ট আপোনাৰ একাউণ্টৰ পৰা পে' কৰা হ'ব। কি? অঁ, কোনে লৈছে এই ডিচিজনটো? মায়া নামৰ একাউণ্টেণ্টজনীয়ে ডিডাক্ট কৰিছে এমাউণ্টটো। তাই বাবাৰ পাৰ্মিশ্যন লৈছিল নে? সেই বিষয়টো মই নাজানো, কিন্তু ষ্টাফজনে কৈছে সকলোবোৰ প্ৰপাৰ্টিৰে 50-50 পাৰ্টনাৰশ্বিপত ভাগ হয়। গতিকে লাভৰ লগতে লোকচানৰো সমান ভাগতে ভাগ হ'ব লাগিব। তাই এইটো কথা ক'বলৈ সাহ ক'ত পালে? কোম্পানীৰ ৰুল মতে বোলে তেনেকৈ ডিভাইড কৰে সকলোবোৰ। লছখিনিৰ বাবে মায়ে কিমান বিয়াৰ কৰিব লাগিব? যিমানখিনি এতিয়ালৈকে আণ্টিয়ে উপাৰ্জন কৰিছে, এই ধৰক 80%টোতো যাবই। ক'ত আছে? ক'ত আছে তাই? ক'ত আছে? Where is Maya? এক্সকিউজ মি মেম, আপুনি এনেকৈ বিহেভ কৰিব নোৱাৰে। এইটো অফিচ। You just shut up. পাৰ্মিশ্যন নোহোৱাকৈ আপুনি এনেকৈ সোমাই আহিছে যে? You just mind your language. মই কাঞ্চন গোস্বামী। আই এম ছ' চৰি মেম। মেম, হয়, বহকচোন। আপুনি বহকচোন।
মায়া বৰুৱা ক'ত আছে? হেমন্ত অঁ এইবাৰ চেলাৰী লিষ্টখিনি বনালানে? অঁ মই অলমষ্ট ৰেডি কৰিছোঁ আৰু মায়া মেমে পল্লৱী মেমৰ চহী ল'বলৈ গৈছে। মায়া মেমে আজিকালি আমালৈ একো কাম নথয়ে যে চব নিজে নিজে কৰি পেলায়। তেওঁ আমাক বহুত মৰম কৰে যে। ঠিকেই কৈছা। আচ্ছা কালি বিলখিনি মোলৈ মেইল কৰাচোন। অ'কে মই দি আছোঁ। ক'ত আছে? ক'ত আছে তাই? ক'ত আছে? Where is Maya? এক্সকিউজ মি মেম, আপুনি এনেকৈ বিহেভ কৰিব নোৱাৰে, এইটো অফিচ। You just shut up. পাৰ্মিশ্যন নোহোৱাকৈ আপুনি এনেকৈ সোমাই আহিছে যে। You just mind your language. মই কাঞ্চন গোস্বামী। আই এম ছ' চৰি মেম। মেম হয়, বহকচোন। আপুনি বহকচোন। মায়া বৰুৱা ক'ত আছে? তেওঁ পল্লৱী মেমৰ লগত ইম্পৰ্টেণ্ট কথা এটা পাতি আছে, আহিব এতিয়া। আপুনি অকণমান বহক। মই কাৰো বাবে ৱেইট কৰিব অহা নাই। মায়া বৰুৱাক এই মাত্ৰ মাতি আনা মোৰ সন্মুখলৈ। তাই কি বুলি ভাবিছে নিজকে? আপুনি অকণমান শান্ত হওকচোন মেম। Just shut up. মাতি আনা তাইক এতিয়াই। কি কথা ক'বলৈ আহে অ' তাই? আজিৰ যুগতো বিয়া পাতিলে কোনোবাই ইমান ডাঙৰ খুলখালিটো লগত লৈ ফুৰিবনে? মুঠতে তাই ভায়েকক এৰি ক'তো নাযায়। চিধা কথা, তাইৰ বিয়া হ'বলৈ মন নাই। ঠিকেই, গতিকে আমিও তাইক ইমান জোৰ দি থাকি একো লাভ নাই। কি আচৰিত ছোৱালীও এজনী, কোনোবাই তাইৰ দায়িত্ব ল'বলৈ বিচাৰিলেও বেয়া পায়। সৰুৰে পৰা তাই জীৱনটো ইমান কষ্টৰে পাৰ কৰিছে, সেইটো কেৱল তাইহে জানে। তেতিয়াতো আমিও নাছিলোঁ তাইৰ লগত। যিহেতু তাইৰ জীৱন, গতিকে তাই যেনেকৈ ভাল দেখে তেনেকৈয়ে ভাবিবলৈ দিয়ক। এৰা দে, আচলতে আমাৰ নিজৰ সন্তান নাই যে, সেইবাবে ইহঁত দুটাৰ পৰা অলপ বেছিয়ে আশা কৰিছিলোঁ। এটা কাম কৰোঁ বুজিছ, তাই ভালকৈ চলা ফুৰা কৰিব পৰা হৈছে যেতিয়া আমি দুটা ঘৰলৈকে যাওঁগৈ ব'ল। সিহঁত অকলে সুখী যেতিয়া অকলে থাকিবলৈ দে, বনা তই। অৰুণাভ ক'ত আছে? সি বাহিৰলৈ গৈছে, কাম এটা আছে। অৰুণাভক কৈ দিবা যে এইজনী এমপ্লয়ীক মই আজিয়ে কামৰ পৰা উলিয়াবলৈ কৈছোঁ। কিন্তু কিয় আণ্টি? অ' তুমি ইমান সময়ৰ পৰা একো বুজিয়েই পোৱা নাই। তাই সাহস কেনেকৈ হ'ল মোৰ একাউণ্টৰ পৰা পইচা উলিয়াই কোম্পানীৰ লোকচান ভৰিবলৈ? কিন্তু জুইটোতো আপুনিয়ে লগাইছিলে মেম। হাউ ডেয়াৰ ইউ! সেইটো আমাৰ পাৰ্চনেল মেটাৰ, তাত তোমাৰ মাত মতাৰ কোনো অধিকাৰ নাই। কিয় অধিকাৰ নাই মেম? আপুনি জানেনে কিমান ডাঙৰ অপৰাধ কৰিছে? আজি যদি কেনেবাকৈ যিকোনো এজন মজদুৰ মৰিব লগা হ'লহেঁতেন, আপুনি পাৰিলেহেঁতেন সিহঁতৰ জীৱনৰ মূল্য ঘূৰাই দিবলৈ? আৰু এইটো কথা যদি হিউমেন ৰাইটছে গম পায়, এতিয়াই চিজ কৰি দিব এই কোম্পানীটো। এইবোৰ কথা তুমি কাক শুনাই আছা? ইউ আৰ ডিছমিছড। কোনো ষ্ট্ৰং ৰিজন নোহোৱাকৈ আপুনি মোক এই কোম্পানীটোৰ পৰা উলিয়াব নোৱাৰে। আৰু ইয়াত আপোনাৰ 50%ৰহে অ'নাৰশ্বিপ আছে। গতিকে যিকোনো এজন এমপ্লয়ীক উলিয়াবলৈ আপোনাৰ লগতে অৰুণাভ ছাৰৰো ছিগনেচাৰ লাগিব। অৰুণাভ মোৰ ল'ৰা, গতিকে মই যি কওঁ সি শুনিবই লাগিব। মুঠতে পল্লৱী, আজিৰ পৰা মই এই ছোৱালীজনীক এই অফিচটোত দেখিব নেলাগে। আজিৰ পৰা সকলো কাম তাইৰ তুষাৰে কৰিব। আৰু এই অফিচটোৰ সকলোৱে মোৰ ল এণ্ড অৰ্ডাৰৰ মতে কাম কৰিব লাগিব। কিন্তু আণ্টি,
মায়াই সেইদিনা মজদুৰ কেইজনৰ জীৱন ৰক্ষা কৰি আমাৰ কোম্পানীটোত ডাঙৰ হেল্প কৰিলে। অৰুণাভিও আপোনাৰ এই ডিচিশ্যনটোত সন্মতি নজনাব। আই এম চিয়'ৰ এবাউট ডেট। আৰু মেম সেইদিনাখন মায়া মেম নথকা হ'লে আজি এই কোম্পানীটো বন্ধ কৰিব লগা হ'লহেঁতেন। ল এণ্ড অৰ্ডাৰৰ কথা আপুনি কিমান জানে সেইটো মই নাজানো, কিন্তু মই M.Com কৰাৰ লগত LLBও কৰি থৈছোঁ। গতিকে মই যদি আজি এই কোম্পানীটোৰ পৰা ওলাই যাব লগা হয়, তেতিয়াহ'লে মজদুৰখিনিক ষ্ট্ৰাইক কৰাৰ পৰা আপুনি ৰখাব পাৰিব? আৰু ছেকেণ্ড কথাটো হ'ল, তুষাৰে ফেক্টৰীত জুই লগোৱা ফুটেজটো মোৰ হাতত আছে। আৰু তুষাৰে এই কামটো কাৰ হৈ কৰিছে সি সেইটো কথা অলৰেডি কনফেছো কৰিছে সকলোৰে আগত। গতিকে মোৰ এটা ষ্টেটমেণ্টে আইনৰ আগত আপোনাক কি পৰ্যায়লৈ নিব পাৰে সেইটো আপুনিও ভাবি চাব এবাৰ। এক্সকিউজ মি। কাঞ্চন গোস্বামী কোন জানা তুমি? মোৰ দৃষ্টিতটো এগৰাকী অপৰাধীৰ বাহিৰে আন আৰু একো নহয়। Just shut your mouth and listen to me. তুমি মোৰ পাৱাৰ কিমান বুজি পোৱা নাই। মই তোমাৰ কি অৱস্থা কৰিব পাৰোঁ হয়তো তুমি সপোনতো কল্পনা কৰিব নোৱাৰিবা। দেন প্লিজ ডু ইট। মই সঁচাকৈ চাব বিচাৰোঁ তোমাৰ পাৱাৰ কিমান। তোমাৰ এটিটিউড কিয় ইমান হা? বৰ সাংঘাতিক ছোৱালী বুজিছ। মানে পিছটো বৰ ডেঞ্জাৰ নেকি মামা? ডেঞ্জাৰ মানে তোৰ নিচিনা জধা মূৰ্খ এটাক 10 বাৰ কিনিব 10 বাৰ বিকিব। কি হ'ল ছোৱালীজনীৰ আকৌ কিবা এটা ঘটনা ঘটিলে নেকি? তাই বাবাৰ সম্পত্তিবোৰ বচাবলৈ যিটোহে বুদ্ধি পাঙিছে, ইহঁত মাক জীয়েকৰ মূৰৰ ওপৰদিয়ে পাৰ হৈ যাব। হয় নেকি? শুনিলে আচৰিত হবি। এইবোৰ কথা ইমান দিনে ময়ো ভবা নাছিলো। এই ছোৱালীজনীয়েহে বাবাক ইহঁতৰ পৰা ৰক্ষা কৰিব পাৰিব বুজিছে। তাইক সহজতে বশ কৰিব নোৱাৰে। এবাৰ মাত্ৰ তাইক আমাৰ বোৱাৰী হিচাপে ঘৰখনলৈ আহিবলৈ দিয়ক, তাৰ পিছত খেলখন চাব। তাই যদি সিহঁতৰ লগত মুখে মুখে তৰ্ক কৰে তেতিয়াহ'লে দেখোন এইখন ঘৰত সদায় কাজিয়া লাগি থাকিব। চাওক বাইদেউ, অন্যায় কৰাটো যদি পাপ, তেনেহ'লে মনে মনে অন্যায় সহ্য কৰি থকাটো মহাপাপ। এই প্ৰতিবাদ কৰিলেহে ন্যায় পাব। আৰু মোৰ বোধৰে মায়া কাজিয়া কৰা ছোৱালী নহয়। তাই এনেকুৱা এটা ৰাস্তা উলিয়াব যাতে সাপো মৰে লাঠিও নেভাগে। তাৰ মানে চুঙা চাই খোপা। এতিয়া মাত্ৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ যাতে বাকীবোৰ কাম ভালে ভালে হৈ যায়। তুমি মোৰ মাক তেনেকৈ ক'বলৈ ক'ত সাহস পালা? তোমাৰ অকাত কি হা? তোমাৰ নিচিনা লোৱাৰ মিডিল ক্লাছ মানুহক আমি কাম কৰা মানুহৰ নিচিনাকে ৰাখো। ক'ত অধিকাৰ পালা তুমি? আৰু কাঞ্চন গোস্বামী কোন জানা তুমি? মোৰ দৃষ্টিতটো এগৰাকী অপৰাধীৰ বাহিৰে আন আৰু একো নহয়। Just shut your mouth and listen to me. তুমি মোৰ পাৱাৰ কিমান বুজি পোৱা নাই। মই তোমাৰ কি অৱস্থা কৰিব পাৰোঁ হয়তো তুমি সপোনতো কল্পনা কৰিব নোৱাৰিবা। দেন প্লিজ ডু ইট। মই সঁচাকৈ চাব বিচাৰোঁ তোমাৰ পাৱাৰ কিমান। তোমাৰ এটিটিউড কিয় ইমান হা? কাৰ সাহসত তুমি মোক ইমান দম দেখাইছা? তুমি ছাৰৰ ভণ্টি নোহোৱা হ'লে মই তোমাক বুজাই দিলোহেঁতেন মোৰ ইমান এটিটিউড ক'ৰ পৰা আহিলে। Bitch!
CCTVত সকলো ৰেকৰ্ড হৈ আছে অফিচৰ ষ্টাফৰ ওপৰত আহি এনেদৰে ভায়লেন্স কৰাৰ শাস্তি হয়তো কি হ'ব পাৰে সেইটো তোমাক বুজাবলৈ হয়তো দৰকাৰ নাই আপুনি মোক শিকাব নালাগে কি কৰা উচিত আৰু কি কৰা অনুচিত সেয়া মই ভালদৰে জানো ঠিক আছে খুব ভাল কথা কাৰণ এতিয়াৰ পৰা কি উচিত কি অনুচিতৰ খেলখন আৰু জোৰদাৰ হ'ব যিটো বাইদেউ খুব সোনকালে এটা ভাল খবৰ এই ঘৰখনলৈ আহি আছে ল'ৰালে বোৱাৰী আনিবলৈ সাজু হৈ থাকক বাইদেউ মই আজি আপোনাক কথা দিলো এইখন ঘৰলৈ মায়া বৰুৱাকহে বোৱাৰী কৰি আনিম মায়াবিনী সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া নিমাইল ঘৰ বিশুদ্ধ ঘৰ বন্ধন বেংক আৰু টু য়াম কৰাৰে হোঠো সে লগালে